প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চান্দোবীত চান্দোবী উৎসৱ আৰম্ভ। ঐনবেলিৰ দৰে এইবেলিও বুধবাৰে ইংৰাজী 1 জানুৱাৰীৰ পৰা 5 জানুৱাৰীলৈকে 5-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দক্ষিণ কামৰূপৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চান্দোবীত চান্দোবী উৎসৱৰ শুভাৰম্ভণি হয়। এই উৎসৱৰ বুধবাৰে প্ৰথম দিনটোতে ফিতা কাটি মুখ্য দুৱাৰ মুকলি কৰে ৰাভা হাছাও স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সম্পাদক টংকেশ্বৰ ৰাভাই। লগতে চান্দ সদাগৰ সৌৰণী মঞ্চ মুকলি কৰে ভাৰতীয় জনতা পাৰ্টীৰ যুৱ নেতা হিমাংশু শেখৰ বৈশ্যই। আজি প্ৰথম দিনটোত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ উপস্থিত থাকে। বাণিজ্য মেলাৰ লগতে বিভিন্ন থলুৱা খাদ্য সম্ভাৰৰ বিপণীৰে ভৰি পৰিছে চান্দোবী বাকৰি। 5-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰাৰ লগতে নৌকা বিহাৰৰো সুবিধা লাভ কৰিব পৰ্যটকে। মই প্ৰথমে অসমবাসীলৈ নতুন বছৰৰ শুভেচ্ছা জনালোঁ। সকলোৰে ভালে ভালে যাওক আৰু মোৰো ভাল হোৱাটো যাতে কামনা কৰে অসমবাসীয়ে। 2 নম্বৰ কথা হ'ল কি যে মই চান্দোবীৰ মেলাত আমাৰ প্ৰতি বছৰে ইয়াত আৰম্ভ হয়, গতিকে মই আজি ফাৰ্ষ্ট ডে মানে আজি 1 তাৰিখ, গতিকে মই ইয়াত আহিছোঁ আৰু মই ইয়াত আইবিত আছোঁ। খুব ধুনীয়া এনজয় কৰি আছোঁ, ভাল লাগিছে। চাওক, চান্দোবী উৎসৱতটো এই বছৰ নহয়, প্ৰত্যেক বছৰে ওতপ্ৰোতভাৱে জড়িত থাকোঁ আৰু এই বছৰ আমাৰ বাৰচুৱে আমাৰ গোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই কিছু মোক বিশেষ দায়িত্ব দিছিলে। সেই দায়িত্বসমূহ পালন কৰিছোঁ আৰু তেখেতসকলে আজি মোক যি মূল মঞ্চ চান্দ সদাগৰ মঞ্চ, এই মঞ্চখন মোক উন্মোচন কৰাৰ বাবে নিমন্ত্ৰণ জনাইছিলে। ৰাভা হাছাও সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা ডাঙৰীয়াই আমাৰ এই ফেষ্টিভেলটো আজি উন্মোচন কৰে, তাৰ পিছতে মই মঞ্চখন উদ্বোধন কৰোঁ। মই প্ৰত্যেক বছৰে আহোঁ চান্দোবী ফেষ্টিভেলত আৰু চান্দোবী সংৰক্ষণৰ কাৰণে আমি বিভিন্ন ক্ষেত্ৰত বিভিন্ন সময়ত বহুতখিনি পদক্ষেপ লৈছোঁ। এই বছৰো তেখেতসকলে কিছু কথা আমাক জনাইছে, যি চৰকাৰৰ লগত আলোচনা কৰিব আছে। আপোনালোকে সকলোৱে জ্ঞাত যে আজি আমাৰ 1 জানুৱাৰীৰ দিনাৰ পৰা আমাৰ চান্দোবী হ্ৰদৰ পাৰত চান্দোবী উৎসৱ আয়োজন কৰা হয় আৰু এই বছৰো আমাৰ 1 জানুৱাৰীৰ দিনাখন চান্দোবী উৎসৱ আয়োজন কৰা হৈছে। আৰু বিশেষকৈ আমাৰ বাৰচুৰ উদ্যোগত আৰু ৰাভা হাছাও আমাৰ অট'নমাছ কাউন্সিল আৰু লগতে আমাৰ ইয়াতে বিভিন্নজন ব্যক্তিৰ সহযোগত এই চান্দোবী উৎসৱ আয়োজন কৰা হয়। বিভিন্ন দল সংগঠনৰ জৰিয়তে এই চান্দোবী উৎসৱ আয়োজন কৰা হয়। এই চান্দোবী হ্ৰদটো আমাৰ কাৰণে গৌৰৱৰ স্থল, অকল পলাশবাৰী সমষ্টিয়ে নহয়, অসমৰ কাৰণে গৌৰৱৰ স্থল, ভাৰতবৰ্ষৰ কাৰণে গৌৰৱস্থল। কিয় কাৰণত চান্দোবী হ্ৰদটো ভূমিকম্পৰ ফলত হোৱা এটা হ্ৰদ, যিটো নেকি পৃথিৱীত পাবলৈ বিৰল। ভূমিকম্পৰ ফলত হোৱা হ্ৰদ আৰু প্ৰাকৃতিকভাৱে ধুনীয়া সৌন্দৰ্যৰে ভৰপূৰ আমাৰ চান্দোবী হ্ৰদ। আৰু এই হ্ৰদৰ পাৰতে আমাৰ চান্দোবী ফেষ্টিভেল আয়োজন কৰা হয় আৰু এই চান্দোবী ফেষ্টিভেলৰ এটাই লক্ষ্য উদ্দেশ্য, যাতে আমাৰ স্থানীয় যিবিলাক কৃষ্টি আছে, সংস্কৃতি আছে, সেইবোৰ প্ৰদৰ্শন কৰা। যিটো আমাৰ খাদ্য সম্ভাৰ, যি আমাৰ পোচাক, যি আমাৰ গান যি আছে, সেই গোটেইখিনি ইয়াতে থলুৱা সেইখিনি প্ৰদৰ্শন কৰা হয়, থলুৱা সংস্কৃতি প্ৰদৰ্শন কৰা হয়। লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰো লোক সংস্কৃতি, লগতে খাদ্য পোচাক, এইবোৰ সকলোবোৰ আমাৰ এই চান্দোবী উৎসৱৰ জৰিয়তে প্ৰদৰ্শন কৰা হয় আৰু চান্দোবীত সকলোখিনি প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা হয়। যি 2 মাহৰ প্ৰচেষ্টাৰ মূৰত চান্দোবী উৎসৱ আজি 1 জানুৱাৰীৰ পৰা 5 জানুৱাৰীলৈকে চলিব। যি প্ৰচেষ্টাত আমি আশাৰে আমি যি কামখিনি আগবঢ়াই নিছিলোঁ, আজি সম্পূৰ্ণ প্ৰস্তুতি হোৱাৰ পিছত আজি আৰম্ভ হৈছে। গতিকে সমূহ ৰাইজে যাতে আহে, আমাৰ এই প্ৰস্তুতিসমূহ চাই যায়, তাৰ বাবে আমি আহ্বান জনাম। নিউজ ডেস্ক ৰিপোৰ্ট, গ্লোবেল এনি 24/7।